যে সেই জিভা সদাটোৰে মধুৰস প্ৰিয় মাত্ৰ হেৰৌ জিভা, তই সদায় ভাল পাওঁ কোনটো বস্তুৰ সোৱাদ কেনেকুৱা? তই সদায় জান যে জ্বলা টেঙা মিঠা তিতা কেহা এইবিলাক সকলো তই ভালকে জান, কিন্তু হেৰৌ কল্যাণী জিভাক কৈছে যে তই সকলোবিলাক ত্যাগ কৰি কেৱল পান কৰিবলৈ চেষ্টা কৰ নাৰায়ণৰ নাম অমৃত। আনতে যি নিৰন্তৰে কৰিউক মাত্ৰ পান নাৰায়ণৰ নাম অমৃত কৰ। তই নাৰায়ণৰ নাম অমৃত পান কৰিবলৈ চেষ্টা কৰ। এতিয়া সেই নাম আছে ক'ত? এতিয়া আমি সকলোৱে জানো সেই নাম হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় ৰাম নামে মৰণা মাৰে পাপ কত কৰে ক্ষয়। সেই নাম সমস্তৰে হৃদয়ৰ মাজত আছে, আৰু সেই হৃদয়ৰ মাজত থকা নাম যদি আমি জিভাৰ সহিতে আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সেই নাম অমৃত পান কৰাৰ লগে লগে জীৱৰ কল্যাণ সাধন হ'ব। সৰ্বপ্ৰথম সিদ্ধান্তটো। দ্বিতীয়তে আমি চিন্তা কৰিম যে পিতৃৰ শিৰত ৰস ৰূপে থকা সেই বীৰ্য মাতৃৰ গৰ্ভত আহি প্ৰৱেশ কৰে। মাতৃ গৰ্ভত থাকে 10 মাহ 10 দিন। আমি সকলোৱে জানো নৃসিংহ যাত্ৰা বা প্ৰহ্লাদ চৰিত, এই ভাওনা ভাগি আমি প্ৰত্যেকেই হয়তো চাইছোঁ, দৰ্শন কৰিছোঁ, আৰু ভাগৱতৰ পৰাও আমি কম বেছি পৰিমাণে কথাখিনি শিকিছোঁ। দ্বিতীয়তে মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ, এই ভাগিও আমি চাইছোঁ। বৰাহ স্বৰূপে ভগৱন্ত অৱতৰণ হৈ পৃথিৱীৰ ভাৰ খণ্ডন কৰিবৰ বাবে, হৰণ কৰিবৰ বাবে দুষ্ট আদি দৈত্য হিৰণ্যাক্ষক বধ কৰিছে আৰু ৰসাতলৰ পৰা ভূখণ্ডক উদ্ধাৰ কৰিছে। বাপে অকণমান বহলাই ক'বলৈ কোৱাৰ কাৰণে আমি কথাকেইটা টানি অনা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যেতিয়া ভগৱন্ত পুৰুষে বৰাহ ৰূপে অৱতৰণ হৈছে, ধৰিত্ৰীক উদ্ধাৰ কৰিছে ৰসাতলৰ পৰা, তেতিয়া ধৰিত্ৰী ৰজস্বলা বুলি কৈছে। আৰু সেই সময়ত ভগৱন্তৰ লগত মিলন হোৱাৰ বাবে এটি সন্তান জন্ম হৈছে। সেই সন্তানটোৰ নাম হ'ল নৰকাসুৰ। আমি সকলোৱে জানো এইটো কথা। নৰক যোগ অসুৰ সমান নৰকাসুৰ। কাৰ পুত্ৰ? পিতৃৰ নাম কি? ভগৱান কৃষ্ণ। কৃষ্ণৰ পুতেক অসুৰ হ'ব পাৰে নেকি? কেতিয়াও হ'ব নোৱাৰে, এইটো সম্ভৱ নহয়। তথাপিতো ভাগৱতে কিন্তু অসুৰ বুলি কৈ দিলে। কিয় অসুৰ বুলি ক'লে? কাৰণ নিষিদ্ধ যিটো ঋতুকাল এগৰাকী আই হৈ থাকে, যিটো ৰজস্বলা বুলি কোৱা হয়, ঋতুমতী বুলি কোৱা হয়, সেই সময়খিনিত যদি বাপজনৰ দ্বাৰা এগৰাকীৰ লগত মিলন হৈ গৰ্ভত সন্তান স্থিতি কৰে, তেতিয়াহ'লে সেই সন্তান ভগৱন্তৰ সন্তান হ'লেও অসুৰ সন্তান বুলি শাস্ত্ৰই অভিহিত কৰিছে। তেনে ক্ষেত্ৰত আমি মনুষ্য আৰু কি? শাস্ত্ৰই কৈছে 1 নম্বৰ। আমি তেনেকুৱা নিয়মটো পালন কৰিছোঁ যদি আমাৰ সন্তানটো অসুৰ সন্তান। দ্বিতীয়তে আমি চিন্তা কৰিম যে বৈকুণ্ঠত দুৱৰী হিচাপে আছিল জয় বিজয়। ব্ৰহ্মাৰ মানস পুত্ৰ 4 সিদ্ধক অপৰ্থনা কৰিছিল, অপমান কৰিছিল, আৰু সেইকাৰণে অভিশাপিত হ'ব লগা হ'ল। অভিশাপিত হ'ল, অভিশাপ পালে যে অসুৰ যোনিত জন্ম গ্ৰহণ কৰিব লাগিব। যদি অসুৰ যোনিত জন্ম গ্ৰহণ কৰিব লাগে, অভিশাপিত হ'ল, তেতিয়াহ'লে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ পিতৃৰ নাম কি? কাশ্যপ ঋষি, যিজন ব্ৰাহ্মণ বুলি কৈছে। ব্ৰাহ্মণৰ ঔৰসতহে জন্ম হ'ল, অসুৰ কেনেকে হ'ল? কিন্তু অসুৰ হ'ব নালাগিছিল।
সেইখিনি নীতি নিয়ম আমাক শাস্ত্ৰই কেনেকৈ দিছে জানিলেই বা জানিবলৈ চেষ্টা কৰিলে আমি বুজি পাই যাম আইগৰাকী আৰু বাপজনে কোৱা কথাখিনিৰ উত্তৰ। দিনত 12 ঘণ্টা, ৰাতি 12 ঘণ্টা। দিনৰ চতুৰ্থ পহৰ 4 নম্বৰ পহৰটো হ'ল সন্ধিয়া সময়, ৰাতি 4টা প্ৰহৰ। 24 ঘণ্টাত 8টা প্ৰহৰ থাকে আৰু এই 8টা প্ৰহৰৰ এটা এটা প্ৰহৰত 3 ঘণ্টাকে থাকে। এই 3 ঘণ্টীয়া এটি প্ৰহৰত, দুটি প্ৰহৰত 3, 4, 5, 6, 7, 8টি প্ৰহৰ যোগ হৈ 24 ঘণ্টীয়া এটা দিন হৈ আছে। তাৰে 4 নম্বৰ প্ৰহৰটো সন্ধিয়া সময়খিনিত কাশ্যপ ঋষিৰ শাস্ত্ৰসন্মতে ঈশ্বৰক চিন্তা কৰাৰ সময় বুলি সেই নিয়মটো পালন কৰিবলৈ আগবাঢ়িছে। আমাৰ যে নামঘৰীয়া দবা কোব মাৰে সেই সময়খিনিত সেইটো ঈশ্বৰক চিন্তা কৰাৰ সময়। বিশেষভাৱে প্ৰত্যেক মুহূৰ্ততে কৰিব লাগে, কিন্তু আমি কৰ্মব্যস্ত ব্যক্তিৰ কাৰণে, জীৱৰ কাৰণে প্ৰত্যেক মুহূৰ্ততে নোৱাৰো। সেইকাৰণে কোনোবাই ৰাতিপুৱা, কোনোবাই সন্ধিয়া পাল পাতি পাতি ভাগ কৰি আমি গুৰু সেৱা কৰোঁ। এইটো এটা নিয়ম আমি গৃহস্থী ধৰ্মত মানি থাকোঁ। ঠিক তেনেকৈ কাশ্যপ ঋষিয়েও ঈশ্বৰ সেৱা কৰিবলৈ যা যোগাৰ কৰিছে। তেনেতে তেওঁৰ ধৰ্মপত্নী দ্বিতীয়ে কামনা বাসনা যুক্ত হৈ দৌৰি আহিছে যে স্বামী, তুমি তোমাৰ দ্বিতীয়গৰাকী পত্নী অদিতিক তুমি সন্তান দিলা, মোকনো তুমি কিহত বেয়া দেখিলা, মোক যে আজিলৈকে সন্তান এটা নিদিলা। এই বুলি কামনা বাসনা যুক্ত হৈ স্বামী কাশ্যপক ৰতি ক্ৰিয়াৰ বাবে আমন্ত্ৰণ কৰিছে আৰু ধৰ্মপত্নীৰ সেই আহ্বানক নৎসাত কৰি কাশ্যপ ঋষিয়ে বুজনি দিছে যে এই সময় ঈশ্বৰ উপাসনা কৰা সময়। এইখিনি সময়ক কামনা বাসনা যুক্তকৈ সন্তান গৰ্ভত স্থিতি কৰা সময় নহয়। এই বুলি যিমান বুজনি দিয়া স্বত্বেও কিন্তু ধৰ্মপত্নী দ্বিতীয়ে মানি নললে। তেওঁক লাগে মাথোন লাগে। আৰু কাশ্যপ ঋষিয়েও সন্তান উপহাৰ হিচাপে দিলে আৰু ক'লে যে ইয়াৰ ফল কিন্তু ভাল নহ'ব। আৰু তাৰে ফল আমি সকলোৱে জানো, 2টি সন্তান হ'ল, নাম হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। আমিও যদি নৱদম্পতীয়ে সেই নিয়মটোকে পালন কৰোঁ সন্তান জন্ম দিবৰ বাবে, তেতিয়াহ'লে আমাৰো সন্তানবিলাক তেনেকুৱা অসুৰ সন্তানেই হ'ব। দ্বিতীয়তে জন্মগ্ৰহণ কৰি আদিদৈত্য হিৰণ্যকশিপুৱে হিৰণ্যাক্ষক বৰাহ ৰূপে ভগৱন্তই নিপাত কৰাৰ বাবে নাৰায়ণৰ ঘোৰ শত্ৰু ৰূপে চিন্তা কৰি ব্ৰহ্মাৰ পৰা বৰ ল'বলৈ চিন্তা কৰিলে। আৰু ব্ৰহ্মাৰ পৰা বৰ ল'বলৈ চিন্তা কৰি ওলাই যাওঁতেই নাৰায়ণৰ নাম কাণেৰে শুনা পালে। যি ভাতৃ বৈৰী, সেই নাৰায়ণৰ নামটো কাণেৰে শুনাৰ লগে লগে যাত্ৰা ভংগ হ'ল বুলি ভাবি তেওঁ পুনশ্চ সিমানতে যাত্ৰা স্থগিত কৰি ঘৰলৈ ঘূৰি আহিল, ৰাজকাৰেঙলৈ ঘূৰি আহিল। আৰু পত্নী কায়া ধুৱে সুধিছে যে স্বামী, তুমি দেখোন গৈছিলা, ঘূৰি কিয় আহিলা? বোলে মই মোৰ ঘোৰ শত্ৰু ভাতৃ বৈৰী নাৰায়ণৰ নাম শুনা পালো আৰু ইয়াতেই মই অসন্তুষ্ট, যাত্ৰা অমংগল হ'ল ভাবি মই পুনশ্চ ঘূৰি আহিলো। কালিলৈ প্ৰত্যুষতে মই যাত্ৰা আৰম্ভ কৰিম। তেতিয়া ধৰ্মপত্নীয়ে ক'লে যে স্বামী, তুমিতো গৈছিলা, ইমান দিনৰ মূৰত যে ঘূৰি আহিলাহেঁতেন তাৰ কোনো গেৰাণ্টি নাই। গতিকে স্বামী, আমি এভাগ সেৱা নিবেদন কৰিব বিচাৰিছো যে আজিৰ দিনটো তুমি মোক মই বিচৰা ধৰণে দিবানে স্বামী? এই বুলি কোৱাৰ লগে লগে হিৰণ্যকশিপুৰ চিন্তা কৰিলে, এৰা মইতো গৈছিলোগৈ, গতিকে ধৰ্মপত্নীয়ে মোক আজি দিনটো তেওঁৰ মতেৰে বিচাৰিছে, গতিকে মই দি দিয়াই ভাল। এই বুলি ভাবি পত্নীৰ ইচ্ছামতে হিৰণ্যকশিপুৰে সেই দিনটো তেওঁক উপহাৰ হিচাপে দিলে। আৰু দিবা-নৈশযোৰাৰ অষ্টমটি প্ৰহৰৰ একেবাৰে শেষ প্ৰহৰ 8 নম্বৰ প্ৰহৰটোত ধৰ্মপত্নী কায়াধুৱে হিৰণ্যকশিপুৰক আবদাৰ ধৰিছে
যে স্বামী তুমি যে ঘূৰি আহিলা, কিয় ঘূৰি আহিলা? তুমিতো আৰু অলপ সময় পাছত যাবাগৈ, মোক আকৌ কোৱাচোন কিয় ঘূৰি আহিলা? তেতিয়া হিৰণ্যকশিপুৰে কায়াধুক কৈছে, হে মই নাৰায়ণৰ নামটো যে শুনিলো সেইকাৰণে ঘূৰি আহিলো। স্বামী তোমাৰ মুখত নাৰায়ণ নামটো ইমান ভাল লাগিছে শুনি। এনেধৰণে নাৰায়ণ নাৰায়ণ মুখেৰে উচ্চাৰণ কৰোৱাই 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 থকা অৱস্থাতেই হিৰণ্যকশিপুৰৰ বীৰ্য ধৰ্মপত্নী কায়াধুৱে গৰ্ভত ধাৰণ কৰিছে অষ্টম প্ৰহৰত, যাৰ কাৰণে গৰ্ভস্থ সন্তান পৰম বৈষ্ণৱ প্ৰহ্লাদ হিচাপে অৱতৰণ হৈছে। কশিপুৰৰ পুত্ৰ কিন্তু চাৰিজনৰ ভিতৰত কিন্তু বৈষ্ণৱ কেৱল প্ৰহ্লাদহে, বাকী কেইজন নহয়। সেইটোৱে আমি সংসাৰখনত সন্তান জন্ম দিবৰ বাবে কৰিব লগা শাস্ত্ৰসন্মত নীতি নিয়মকেইটি।